মালু তোমাক বিয়া পাতিবাৰ কাৰণে ইমান কষ্ট কৰি আছো মইহে জানো। হেল্ল' গাইজ, তো কি হালচাল তোমালোকৰ? আজি পুনৰ এটা নতুন ভিডিঅ' লৈ মই হেমন্ত তোমালোকৰ মাজত উপস্থিত হৈছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো আকোৱালি ল'বা। আজি আমি কথা পাতিম ইনষ্টাগ্ৰামত জন্ম হোৱা এটা ফকতীয়া ৰেপাৰৰ বিষয়ে, যাৰ গান শুনি তোমালোকে ক'বলৈ বাধ্য হৈ যাবা এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা লাগিছে দুইটা পথাৰত হাগিব গৈছে, আগদিনা ভীমকল সৰহকৈ খোৱাৰ কাৰণে এতিয়া গু ওলোৱা নাই। তামোল বাগান বনালো, কল বাগান বনালো। এইয়া মই ঠিকেই ধৰিছিলোঁ, সি নিজৰ বাগানৰ ভীমকল খাই লৈ হাগিব নোৱাৰা হৈছে। অলপ কমাই খাবি কলটো। তোমাক বিয়া পাতিবাৰ কাৰণে ইমান কষ্ট কৰি আছো মইহে জানো। হয় দে, কম কষ্ট কৰিছে নে? হাতডাল জোকাৰি জোকাৰি ৰাতি চাগে হিলাব নোৱাৰা হৈ গৈছেগে। বালৰ ৰেপ চং গাৱ তই লেংটা সিং, তোতকৈ ভাল আমাৰ ছাগলীজনীয়ে গায়। সুখত দুখ বেবি তুমি ৰিজা পৰা নালাগা হৈছে আমাৰ ভোক। আমাৰ ভোক নলগা হ'ল মানে? দুইটাই কি এজনীকে ভাল পাওঁ নেকি? বা ইমান মিলা পিটি নে? আৰু তহঁতক এৰি যাব এই কুকুৰ বন্ধা চেণ্ডেল যদি ডিঙিত বান্ধি লৈ পথাৰৰ মাজত আধা লেংটা হৈ হাত জোকাৰি থাক, কোন থাকিব তহঁতৰ লগত? ৰেপ চং গালে কি চোলা খুলি হাত ভৰি জোকাৰি থকাটো জৰুৰী নেকি? নামে কামে মিলি গৈছে ইয়াৰ। লেংটা সিং আধা লেংটা হৈ থাকে। মন ভাঙিল, হৃদয় ভাঙিল, চকুৰ পানী মাটিত পৰি থাকিল। ভাগ্য ভাল তোৰ মন আৰু হৃদয় ভাঙিল, মই হোৱা হ'লে তোৰ গুটিও ভাঙিলো হয়। আৰু চকুৰ পানী মাটিত পৰিবলৈ চশমাযোৰৰ পৰা পাৰ হয় জানো? এনি টাইম চশমাযোৰ লগাই থাকো দেখোন। ক'ত গ'ল তোমাৰ ইমান কথা দিয়া? বিচাৰি থাকো তোমাক এতিয়া ৰাতি সপোন। ভুল জেগাত বিচাৰি আছ তই, কৰমত বিচাৰ, কিজানি পায়ো যাব পাৰ। তোমাৰ কাৰণে যিমান কবিতা লিখিলেও মোৰ মন কিঠানো ভৰি নপৰিল। বাহ, তই কবিতাও লিখ, কিন্তু খবৰদাৰ তই যদি ইণ্টাৰনেটত আপলোড কৰ। তোৰ গানেই হজম কৰিব পৰা নাই, কবিতা কেনেকৈ হজম কৰিম? তো গাইছ, আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিল লাইক এটা কৰি বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।